বন্ধুগিলা মই আজি এটা ঘৰত এনেকা কাম কৰিছো ন আৰু এনেকা গালি খালো মজা একদম মজা লাগিল গালি খাই ভিডিঅ'টো ইয়াতে দি আছো ভিডিঅ'টো দিম তোমালোকে চাবি মোৰ মা যে এনেকা গালি দিলে ন আৰু মোৰো ৰাগ উঠিছিল কিন্তু কি কৰিম তো যাতো কৰিছো তেনেহ'লেতো গালিটো খাবই লাগিব ন দিম অলপ পিছত মানে আজি পিছত মই ভিডিঅ' বনাইছিলোঁ এইটো হাঁহ খেদিব গৈছে মা আৰু মই মানে বেলেগ চাইডৰ পৰা হাঁহটো উঠে কিন্তু ঘৰত যোৱাৰ সময়ত বেলেগ চাইডৰ পৰা উঠে আৰু মই বেলেগ চাইডত খেদি আছোঁ কেলে নাযায় উঠিবই লাগিব তথাপিও নুঠে তাৰপিছত নুঠে সৰু শিলগুটি দি মাৰি আছোঁ নুঠে তাৰপিছত কেলা নুঠা ডাঙৰ শিল দি মানে মই পুৰা মাৰিছোঁ মোৰ মানে পুৰা ৰাগ উঠি আছে ইমান মানে কিবা কৰি আছোঁ তথাপিও মানে হাঁহবিলাক নুঠে ওপৰতে নুঠে পানীৰ পৰা তক মানে বহুত মাৰাৰ পিছতো লাষ্টতহে লাগিছিল লাষ্টত মানে মই মানে জানি বুজি এনেকুৱা কাম কৰা নাই কিন্তু মই পঠাবৰ কাৰণে শিলগুটি মাৰিছিলোঁ আৰু হাঁহক লাগিছে মাথাত একদম পুৰা ৰক্ত ওলাইছিলে তাৰপিছত এটাক লগা নাই দুটা চক লাগিছে একদম তাৰ ভৰিটো মানে ভাঙি গৈছে আৰু তাৰ মাথাত লাগিছে এইটো ডাইৰেক্ট ডেড হোৱা নাই মানে পানীত কিবা কৰি আছিল লৰচৰ কৰি আছিল পুৰা তাৰপিছত মই গৈ কিনে উঠাই আনিলোঁ হাঁহটো এই যে গৈছে আৰু উল্টা ভাগে গৈ আছে মানে বেলেগ ফালে গৈ আছে এইকাৰণেতো মই পুৰা ৰাগ উঠিছিল মানে মই উঠাব যোনফালে উঠাব বিচাৰিছিলোঁ এইফালে উঠা নাই আৰু মা যে বেলেগ ফালে উঠাই এইটো মই নাজানো